গোৱালপাৰা জিলাৰ পূব সমষ্টিৰ অন্তৰ্গত সিধাবাৰী গাঁও পঞ্চায়তৰ ৰণুৱাপাৰাত জল জীৱন আঁচনি ৰূপায়ণৰ নামত ৰাইজৰ প্ৰতিবাদ। জল জীৱন আঁচনি ৰূপায়ণ ভেকোভাওনা হৈছে সিধাবাৰী ৰণুৱাপাৰাত চৰকাৰে দিয়া আঁচনি। ঘৰ ঘৰ জল, ঘৰ ঘৰ নল বিশুদ্ধ খোৱা পানীৰ বাবে 55 লিটাৰ পানী প্ৰতিটো পৰিয়ালক যোগান দিয়া হৈছে। ইতিমধ্যে গৃহ সংযোগ নষ্ট হ'বলৈ ধৰিছে। ৰাইজৰ অভিযোগ, একাংশ ঠিকাদাৰে নিজৰ খামখিয়ালিৰে কাম কৰিছে। কিছুমানৰ ঘৰত গৃহ সংযোগ হোৱা নাই, কিছুমানৰ ঘৰত পানীও নপৰে। ৰণুৱাপাৰাৰ ৰাইজৰ অভিযোগ, একাংশ ঠিকাদাৰৰ ওপৰত নিজৰ ইচ্ছামতে কাম কৰিছে, সেয়ে চৰকাৰক দাবী জনায়। সিধাবাৰী ৰণুৱাপাৰাৰ ৰাইজে পানী দৰকাৰ কষ্টত ভুগি আছে। খোৱা পানী নাই, গা ধুবলৈ পানী নাই। জনস্বাস্থ্য বিভাগৰ মন্ত্ৰী মহোদয়ক দাবী জনায় এনেকুৱা ঠিকাদাৰৰ ওপৰত ব্যৱস্থা ল'বলৈ চৰকাৰক দাবী জনায়। কৰাৰ মূল কাৰণ হ'ল মোটামুটি আমাৰ এই ৰণুৱাত আমাৰ এইখন গাঁৱত যিটো জল জীৱন আঁচনিৰ যিটো আমাৰ মানে পানীৰ হাউচখন দিছে, সেইটোত যোৱা 23 লাষ্টতে কামখিনি সম্পূৰ্ণ হৈছে। কৰাৰ পিছত আৰু পাইপ আৰু যিবিলাক পানীৰ নলবিলাক আছে সেইবিলাক ঠিকমতেই সম্পূৰ্ণ কৰি কাম সম্পূৰ্ণ কৰিছে। কৰাৰ পিছত আজি 3 মাহমান হ'ল ৰানিং পানী দিয়া আছে। মানে দিয়াৰ ফলত আধাখিনি মানুহ পাই আছে আৰু আধা মানুহ পোৱাই নাই। মোটামুটি 300-400 ঘৰ মানুহ হ'ব এইটোৰ আঁচনিৰ আণ্ডাৰত। এই 300-400 মানুহৰ 100-150 ঘৰ মানুহ পাই আছে আৰু 150-200 ঘৰ মানুহ প্ৰায় 150 মান ঘৰ মানুহ হ'ব পানীৰ পৰা বঞ্চিত হৈ আছে। গতিকে চাওক, পানীয়েই হৈছে প্ৰাণীৰ প্ৰাণ। গতিকে যদি পানীয়ে মানুহ নাপায়, সঠিক সময়ত পানীয়ে যদি খোৱা বোৱা কৰিব নোৱাৰে, আমাৰ মন্ত্ৰী মহোদয়ে এইটো আঁচনিৰ মন্ত্ৰী মহোদয়ে কোৱা হিচাপে যে ঘৰে ঘৰে প্ৰতি ঘৰে ঘৰে 55 লিটাৰকৈ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰা হৈছে। গতিকে সেইটো কথা তেনেহ'লে ক'ত গ'ল? আজি চাওক, আজি ইমান মানুহ, আজি ৰজাৰ দিন, তাৰ বাহিৰেও আমাৰ খৰালি দিনত এনেকুৱা বতৰত মানে পানী নাই। কাৰোবাৰ মটৰ আছে, কাৰোবাৰ কিছুমান দুখীয়া মানুহ মটৰ নাই, মটৰতো পানী নোলায়। এনেকুৱা বৰষুণৰ কিনকিনীয়া বৰষুণৰ নিচিনা মটৰত পানী ওলায়। গতিকে আজি দুখৰ বিষয়ে চাওক, আজি ইয়াৰ জৰিয়তে আমি আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকাক ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ। গতিকে অতি সোনকালে আমাৰ এই ৰণুৱাৰ গাঁওখিনিৰ এই জল জীৱন আঁচনিৰ অধীনত যিখিনি মানুহ পানীৰ পৰা বঞ্চিত হৈ আছোঁ, আমাৰ পানীৰ যোগান ধৰিব লাগে। আৰু ঠিকাদাৰজনৰ নাম হৈছে অনুপম শৰ্মা। তেওঁক আমি বহুত কেইবাৰ আমাৰ গাঁৱৰ দুই এজন মুখিয়াল ব্যক্তিয়ে যোগাযোগ কৰিছে। তেওঁৰ লগত বহুত কেইবাৰ মানে ফোনত কথা পাতিছে। তেওঁ আজিলৈকে আমাক ৰাইজৰ মাজত আহি কোনো সকাহ দিয়া নাই, কোনো আশ্বাস দিয়া নাই। গতিকে তেওঁক মানে ফোন মাৰিলে এতিয়া ৰিচিভ নকৰা হৈছে। গতিকে ঠিকাদাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা হ'ব লাগে। কিয় আমাৰ এই ৰাইজৰ দুখীয়া মানুহবিলাক হাৰাশাস্তি কৰি আছে? গতিকে মই ক'ব লগা এইখিনি আৰু। পানী ইয়াতে হাংগাৰ হৈ গৈছে। মই ঠিকাদাৰক বহুত কৈছোঁ, তাহাঁতেও ফোন নকৰে যে পানী মই দি আছোঁ। আমি অনুৰোধ জনাইছোঁ চৰকাৰক, আমাৰ পানী লাগে। ইমান দিনৰ পৰা পানী পোৱা নাই? পানী আমি আজি 3 মাহ হয়তো পানী পোৱা নাই। মই ইমান অভিজ্ঞতা হৈ আছোঁ। কিমান ঘৰে পানী পায়? কিমান 20 ঘৰমান পায় আৰু 50-100 ঘৰ পোৱা নাই। আমি ঠিকাদাৰক বহুতবাৰ যোগাযোগ কৰিছোঁ, ফোন কৰিলেও ৰিচিভ নকৰে। আৰু তাৰ ঘৰত আমি গৈছোঁ, যাই কৈছোঁ যে আমাৰ জল জীৱনৰ পানীখিনি 3 মাহ হৈ গ'ল, এক ফুটা পানী আমি পোৱা নাই। তাৰ কাৰণে আমি কৈছোঁ, ঠিকাদাৰে নাহে আৰু ফোনো ৰিচিভ নকৰে। যে আমাৰ গাঁৱত এনেকুৱা মানে পৰিস্থিতি হৈছে আৰু পানীৰ হাহাকাৰ হৈ আছে যে এনেকৈ খৰালি দিনত আমাৰ পানী নুঠে, দমকলৰ পৰাও পোৱা নাযায়, মটৰতো কাম নকৰে। সেইকাৰণে আমি আমাৰ অসম চৰকাৰক আহ্বান জনাইছোঁ যে যাতে আমাৰ এই পানীৰ যোগানটো সোনকালে মানে ভাল কৰি দিয়ে, তাৰ কাৰণে আমি জনাইছোঁ। কিমান ঘৰে পানী পায়? আমাৰ ঘৰ মোটামুটি ধৰক আমাৰ টোটেল ঘৰ আছে 150, তাৰে ভিতৰত 50 জনে পায়, কিন্তু 100 ঘৰে নাপায় এতিয়াও। মানে লেফ্ট ছাইডটো পায়, ৰাইট ছাইডটো নাপায়। আপোনাৰ বিকল্প হিচাপে পানীটো ক'ত খায়? যিহেতু পানী নাপায়, পানীটো খাই ক'ত? খালে বিলে খাওঁ আমি, আমাৰতো দমকলত পানীয়ে নাই। চাওক, আমি ভালকৈ গাঁৱত হ'ব নোৱাৰোঁ পানীৰ কাৰণে। সেইকাৰণে মানে আমাৰ ল'ৰা ছোৱালী স্কুলত আৰু পৰীক্ষা হৈ আছে, পানীৰ কাৰণে হাহাকাৰ লাগি গৈছে যথেষ্ট। সেয়ে আপোনালোক আমি আমাৰ অসম চৰকাৰক মানে
সেইটো কথাই জনাব খোজোঁ যে যাতে আমাৰ এই ব্যৱস্থাটো সোনকালে ভাল কৰি দিয়ে। গোৱালপাৰাৰ পৰা চিন্তুনাথৰ প্ৰতিবেদন, টকশ্বক 24 ইণ্ডিয়া।